পবিত্ৰ শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শিক্ষক দিৱস আৰু কৃতি শিক্ষক সম্বৰ্ধনা অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্ম শ্ৰী গুৰুৱে নমঃ। এই মহান শ্লোকৰ সৈতে আজিৰ দিনটোত শিক্ষক সমাজক বিশেষভাৱে সন্মানিত কৰা হয়। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস। লাগিছে মই ভবাও নাছিলোঁ যে ব্ৰিলিয়েন্স একাডেমীৰ পৰা মোক কৃতি শিক্ষকৰ আজি সম্বৰ্ধনা জনোৱা বুলি। অবাঞ্ছিতভাৱে মই পাই গ'লোঁ যদি অধ্যক্ষ মহোদয়ে ঘৰত গৈ মোক নিমন্ত্ৰণ জনালে, সেইকাৰণে আজি মোক খুবেই ভাল লাগিছে। একাডেমীৰ যথেষ্ট শিক্ষকসকল বা অধ্যক্ষ বা পৰিচালক সঞ্চালকে যথেষ্ট পৰিশ্ৰম কৰিছে। হয়তো আৰম্ভণিৰ পৰা ষ্টুডেণ্ট গোটোৱাৰ পৰা আৰম্ভ কৰা তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। যথেষ্ট কষ্ট কৰাৰ ফলতহে তেওঁলোকে এই ফল পাবলৈ সফল হৈছে। এই পবিত্ৰ দিনটিৰ গুৰুত্ব উপলব্ধি কৰি যোৰহাট জিলাৰ ব্ৰিলিয়েন্স একাডেমীৰ প্ৰাংগণত আয়োজন কৰা হয় শিক্ষক দিৱস আৰু কৃতি শিক্ষক সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। তাৰ পিছতে ব্ৰিলিয়েন্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে মহান দাৰ্শনিকগৰাকীৰ জীৱন দৰ্শন আৰু শিক্ষা জীৱনৰ ওপৰত বিশেষ আলোকপাত কৰে। বিদ্যালয়খনিৰ সঞ্চালক মানস বৰদলৈ আৰু কেইবাগৰাকীও বিশিষ্ট বক্তাই শিক্ষক সমাজৰ অৱদানৰ ওপৰত মূল্যৱান মতামত প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত এই বৰ্ষৰ ব্ৰিলিয়েন্স একাডেমীৰ কৃতি শিক্ষক সম্বৰ্ধনা বঁটা ভূগোল বিভাগৰ পৰিস্মিতা খণ্ডক প্ৰদান কৰা হয়। লগতে শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী ৰূপা শৰ্মাক অঞ্চলৰ কৃতি শিক্ষক হিচাপে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই বঁটাসমূহ বিদ্যালয়ৰ সঞ্চালক মানস বৰদলৈৰ হাতেৰে প্ৰদান কৰা হয়। বিদ্যালয়ৰ পৰিসৰত অনুষ্ঠিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। সকলোৰে অংশগ্ৰহণত উক্ত অনুষ্ঠান শিক্ষকৰ সামাজিক আৰু নৈতিক অৱদানক পুনৰ উচ্চাৰণ কৰে। আৰু 18জন ছাত্ৰ ছাত্ৰী 90তকৈ বেছি শতাংশ নম্বৰ লাভ কৰিছে। যথেষ্ট কষ্ট কৰিছে আৰু সেই ত্যাগ আৰু কষ্টৰ স্বীকৃতিৰূপে আমি তেখেতক এইবছৰ সৰ্বশ্ৰেষ্ঠ শিক্ষকৰ বঁটা পাইছোঁ। আৰু আমি এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ প্ৰতিজন শিক্ষকে কেনেধৰণে কাম কৰিছে আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকোঁ। তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ যোগাযোগ আছে, ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণৰ খবৰ কৰি ৰাখে, পঢ়াৰ ক্ষেত্ৰত কি কৰিছে, কলেজসমূহলৈ তেওঁৰ অৱদান কি, এই গোটেই কথাখিনি আমি চাই পেলাই আমি সেই শিক্ষকৰ বঁটা প্ৰদান কৰোঁ। আৰু লগতে আমি এই অঞ্চলটোৰ যিসকল শিক্ষক আছে অৱসৰপ্ৰাপ্ত হ'ল, তেখেতসকলে কিছুমান সমাজলৈ কিছুমান নিৰবিচ্ছিন্নভাৱে কিছুমানে কাম কৰি থাকে। পবিত্ৰ শিক্ষক দিৱসৰ শুভেচ্ছা আৰু শুভকামনা মই জ্ঞাপন কৰিছোঁ। আজি ব্ৰিলিয়েন্স একাডেমী সমগ্ৰ দেশৰ লগতে ব্ৰিলিয়েন্স একাডেমীয়েও আজি এই শিক্ষক দিৱস উদযাপন কৰিছে। অনুভৱ তুমি দেখিছাই চাগৈ, আজি ব্ৰিলিয়েন্স একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলো মিলি আজি এই শিক্ষক দিৱসটো পালন কৰিছে। আজি এই শিক্ষক দিৱসৰ লগতে সংগতি ৰাখি ব্ৰিলিয়েন্স একাডেমীৰ দুগৰাকী কৃতি শিক্ষক, এগৰাকী ব্ৰিলিয়েন্স একাডেমীৰ শিক্ষক সমাজৰ নিজৰ আৰু এগৰাকী ওচৰৰ যিগৰাকী অলৰেডি ৰিটায়াৰ্ড কৃতি শিক্ষক ৰূপা শৰ্মা চক্ৰৱৰ্তী বাইদেউ আৰু এগৰাকী আমাৰ ব্ৰিলিয়েন্স একাডেমীৰ নিজা শিক্ষক পৰিস্মিতা খণ্ড বাইদেউক আমি সম্বৰ্ধনা জনোৱা হৈছে। আৰু এই দিনজোৰা কাৰ্যসূচীৰে আজি ব্ৰিলিয়েন্স একাডেমী এই শিক্ষক দিৱসটো উদযাপন কৰিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।